নমস্কাৰ ষ্টাৰ অসম নিউজ এণ্ড এণ্টাৰটেইনমেণ্টৰ বিশেষ অনুষ্ঠান ৰাজুৰিয়াছ ক্লাছৰুমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ৰাজুৰিয়াছ ক্লাছৰুমত কিছু বিশেষকৈ কৰিবলৈ লৈছোঁ অনুষ্ঠানটো। আপোনালোকে অনুষ্ঠানটো চালেই বুজি পাব। ৰাজুৰিয়াছ সকলোৱে জানে অসমৰ জনপ্ৰিয় এখন উন্নত মানৰ ইউনিচেক্স চেলুন ৰাজুৰিয়াজৰ কথাও ইতিমধ্যে আমি আগতেই জনাইছোঁ, কিন্তু আজি আমি কথা পাতিম ৰাজুৰিয়াজে কিমানজন বৰ্তমান যদি আমি কওঁ যিহেতু আনএমপ্লয়মেণ্ট চিটুৱেশ্যন বাঢ়ি গৈ আছে আমাৰ দেশত, তেনে সময়ত কিন্তু ৰাজুৰিয়াজে কিছু গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। সেই বিষয়ে আমি কথা পাতিম। ৰাজুৰিয়াজ যি ক্লাছৰুম আছে আৰু সেই ৰাজুৰিয়াজ ক্লাছৰুমত কেনেকৈ শিক্ষা দি আছে এই বিষয়ে আমি কথা পাতিম। লগতে ৰাজুৰিয়াজৰ সৈতে বহু বছৰে কিছুমান ব্যক্তি জড়িত হৈ আছে, বহু যুৱকক তেওঁ সংস্থাপন দিছে। আমি সেই বিষয়ে কথা পাতিম। আমি প্ৰথমে চিনাকি হওঁ তেওঁলোকৰ লগত। হয়, আমি ইতিমধ্যে কৈছোঁৱেই যে ৰাজুৰিয়াজে কিছুমান যুৱকক বা যুৱতীক সংস্থাপন দিছে। আমি তেওঁলোকৰ লগত কথা পাতিম, কিন্তু প্ৰথমে আমি আপোনাক স্বাগতম জনাইছোঁ। যিহেতু বৰ্তমান আনএমপ্লয়মেণ্ট চিটুৱেশ্যনটো বাঢ়ি গৈ আছে দেশত, আৰু সেই সময়ত কিন্তু যিসকল ল'ৰা ছোৱালী স্বাৱলম্বী হ'ব বিচাৰে নিজেই তেওঁলোকক আপুনি সংস্থাপন দিছে আৰু তেওঁলোকক আপুনি সহায় কৰিছে। তেনেকুৱা ক্ষেত্ৰত আজি আমি ষ্টাৰ অসমত এই ৰাজুৰিয়াজ ক্লাছৰুমত আজি তেনেকুৱা কিছু কথা পাতিম। আপুনি আজি বহুতৰ যি মনৰ ইচ্ছা সেই ইচ্ছা পূৰণ কৰিবলৈ সক্ষম হৈছে, গতিকে সেইবাবে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আপুনি এইটো কেতিয়াৰ পৰা আৰম্ভ কৰিছে? আপুনি এইটো আমি আৰম্ভ কৰিছোঁ 2020ৰ পৰা। এনে ভাবি ৰাখিছিলোঁ, আগৰ পৰাই ভাবি ৰাখিছিলোঁ, যিহেতু মোৰ ৰিয়াজখন বহুত পুৰণা হয়, ৰিয়াজ ইজ মাই ফাদাৰ। চ' মই নতুন ব্ৰেণ্ড এটা বনালোঁ ৰাজুৰিয়াজ, আৰু তাৰপিছতো মই একাডেমি খুলিছোঁ, যিহেতু চবকে মই এডুকেশ্যন দিব পাৰোঁ, তেওঁলোকক অলপ স্কিল ডেভেলপমেণ্ট কৰিব পাৰোঁ। এইকাৰণে মই ৰাজুৰিয়াজ একাডেমি খুলিছোঁ, যোনটো ক্লাছৰুম খুলিছোঁ মই তাতে। আৰু এইটো ছেকেণ্ড বেচ চলি আছে, এইটো 2021 ছেকেণ্ড বেচ চলি আছে। আৰু আমাৰ ষ্টুডেণ্টবিলাক এতিয়া আমি সিহঁতক প্লেচমেণ্টো দিব বিচাৰিছোঁ, আৰু তেওঁলোক নিজেও খুলিব পাৰে আৰু প্লেচমেণ্টো পাব, আমাৰ তাতে কামো পাব। হয়, ঠিক আছে, আমি কথা পাতিম আপোনাৰ লগত। আপুনি ক'ৰ পৰা আহিছে? মই বাইহেটা চাৰিআলিৰ ওচৰৰ মুক্তাপুৰৰ পৰা আহিছোঁ। মোৰ নাম ৰেকিবুদ্দিন আহমদ। ইয়াতে ৰাজু ছাৰৰ কথাখিনি ভালেই শুনিলোঁ, বহুত ৰাজু ছাৰৰ নাম আছে নৰ্থ ইষ্টত। তো সেই অনুপাতে মই গুগলত বস্তুখিনি পাই কিনে সেই অনুযায়ী মই আহিলোঁ ছাৰৰ ওচৰত। আহি কিনে ছাৰক লগ পালোঁ। লগ পাই মোৰ খুবেই মানে ভাল লাগিল। ভাল লাগি কিনে ছাৰৰ লগত ইয়াতে ক্লাছ কৰিলোঁ। ক্লাছ কৰাৰ পিছত আটাইখিনি মোৰ ভাল লাগিল। আজি আমাৰ ক্লাছ শেষেই হৈছে প্ৰায়। আমাৰ ষ্ট্ৰেটনিঙৰ কামৰ থিয়ৰী অলপ বাকী আছে, প্ৰায় প্ৰেক্টিকেলো হৈ গৈছে আমাৰ। আৰু ছাৰৰ ইয়াতে মানে এইখিনি বস্তু মোৰ ভাল লাগে যে আমাৰ থিয়ৰীৰ লগত প্ৰেক্টিকেলটো লগে লগে দি দিয়ে। তো যিটো আমাক থিয়ৰী দিয়ে, লগতে আমাক সেইখিনি বস্তুৰ প্ৰেক্টিকেলো দি দিয়ে। বেলেগ ইনষ্টিটিউটবিলাকৰ কেনেকুৱা সিহঁতৰ নিয়ম নীতি মই নাজানো, কিন্তু আৰু ইয়াতে আমাৰ আৰু এটা বস্তু কি ভাল, আমাক ইয়াতে প্ৰেক্টিকেলৰ লগতে ছাৰে নিজৰ ব্ৰাঞ্চ খুলিছে, আৰু ব্ৰাঞ্চত আমাক মানে সংস্থাপন দিছে। আৰু আমাৰ বৰ্তমান সময়ত নিবনুৱাটো বহুতেই বেছি। আমিতো তাকতো কোনো সংখ্যাই দি ক'ব নোৱাৰোঁ। বিষয়ে কথা পাতিম। আপোনাৰ মা দেউতা কি কৰে? মোৰতো মাদাৰ ফাদাৰটো, মা সেইটো ঘৰতে থাকে, একো নাই। ফাদাৰো সেই আৰু অলপ চলপ ইফালে কাম কৰি থাকে, সেনেকৈ আৰু। মানে আপোনাৰ ঘৰখনত এনেকুৱা বা যিটো ইউনিচেক্স চেলুনৰ লগত আপুনি জড়িত হ'ল, এনেকুৱা কোনোবা ব্যক্তি আছিল নে আপুনিয়ে প্ৰথম? নাই, সেনেকুৱা নাই। মোৰ প্ৰথম এইটো মানে হাতত লৈছোঁ। মোৰ ভাল লাগিলে কিবা। মই ভবা নাছিলোঁ যে এইটো কাম ইমান মোৰ ইণ্টাৰেষ্ট লাগিব বা কিবা। ইয়াতে আহি ৰাজু ছাৰৰ কথা বতৰা বা আদি কৰি গোটেইখিনি মোৰ বস্তু বহুতেই বেছি ভাল লাগিলে। ভাল লাগি মই ইয়াতে থকাৰ কাৰণে মানে মন বান্ধি ল'লোঁ। আপুনি কিমানলৈ মানে লিখা পঢ়াটো কেনেকুৱা আপোনাৰ? গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰিছে? গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰা নাই, মই HS পাছ কৰিছোঁ। তাৰপিছত আৰু আমাৰ ইয়াতে আছে বাৰু গ্ৰেজুৱেশ্যনৰো আছে, কিন্তু HS লাগে আৰু মিনিমাম। তো সেনেকৈ আপোনাৰ সপোন আছিল নেকি ইউনিচেক্স চেলুনৰ লগত জড়িত হোৱাৰ? সপোন মানে এইটো মোৰ বহুত আগৰে সপোন, কিন্তু মই এইটো প্লেটফৰ্ম পোৱা নাই। সেইটো কাৰণে মই ৰাজু ছাৰক মই এইটো মানে থেংক ইউ ক'ব লাগিব। বহুত মানে থেংক ইউ ক'লেও মানে বহুত কম। তেখেতে যিটো কৰিছে আজি আমাৰ নিবনুৱা বা বহুত এনেকুৱা ল'ৰাক সংস্থাপন দিছে, যিমানে মই মানে তেখেতৰ হেৰি কৰিম সিমানে কম হ'ব। সংস্থাপন দিছে আৰু আপোনাক যিহেতু আমি আৰ্থিক সহায় আপোনাক আগবঢ়াইছে, যিহেতু ইয়াত এটা ফিজ দিব লাগে, সেইটো ফিজটো আপোনালোকৰ লোৱা নাই, লগতে আপোনালোকক প্লেচমেণ্টটো দিছে ৰাজুৰিয়াজে। এইটো কিন্তু বহুত ডাঙৰ কাম কৰিছে তেওঁ। আপুনি এই বিষয়ে কি ক'ব? এইটো মই তেখেতৰ মহানুভূতিক মই সেৱা জনাইছোঁ। বহুত ডাঙৰ বয়বহুল অন্তৰৰ মানুহ, যেনেকৈ মই এজন
আৰু মোৰ লগত আৰু কেইজনমান আছে এনেকুৱা যাৰ আৰ্থিকভাৱে অলপ অসক্ষম তেখেতক মানে সেইসকল মানে ল'ৰা ছোৱালী কি কৰিছে তেখেতে নিজৰ ফালৰ পৰা মানে খৰচ কৰি কেনে নিজৰ খৰচ বহন কৰি কেনে নিজে শিকাইছে সেইটো এটা তেখেতৰ এটা বেলেগ এটা পাৰ্ট তেখেতৰ মানে এইটো মই শব্দ দি প্ৰকাশ কৰিব নোৱাৰোঁ এইবিলাক কথা খুবেই ভাল বহুত ভাল লাগিছে ইয়াতে আহি মানে বহুতেই সুখী হৈছোঁ আপোনাৰ সপোন বাস্তৱ হোৱাৰ পথত বৰ্তমান ৰাজু ৰিয়াজৰ যি আপোনাক যি সহায় কৰিলে তেওঁ মই এইটো এতিয়া হৈয়ে গৈছে মই ক'লোৱেই আপোনাক আমাক এতিয়া ইয়াতে মানে সংস্থাপন দিছে আমি কৰি আছোঁ মই ইয়াতে ক্লাছো কৰোঁ ক্লাছ কৰি কেনে প্ৰেক্টিকেল কৰোঁ প্ৰেক্টিকেল কৰি কেনে মই আৰু নেক্সট 2-3টামান বজাৰ পৰা আকৌ সেই দোকানত থাকোঁ চেলুনত থাকোঁ হয় তো আপুনি ক'ৰ পৰা আহিছে নমস্কাৰ মোৰ নাম শ্ৰী অবিনাশ নাথ মই কহেলিবাৰত থাকোঁ ময়ো তেখেতৰ নিচিনাই আমাৰ ছেকেণ্ড বেঞ্চ হয় চ' কথাটো হ'ল যে ৰাজু ৰিয়াজ এতিয়া নাম হৈ থকা নাই এটা ব্ৰেণ্ড হৈছে তেখেতৰ এখন নহয় দুখন নহয় এতিয়া 4-5খনলৈ আগবাঢ়ি গৈছে তো তেখেতৰ যোনটো এইম যে তেখেতে গুৱাহাটী নহয় গোটেই নৰ্থ ইষ্টত মানে ব্ৰাঞ্চ খুলিব তেনেকৈ আমাক আৰ্থিকভাৱে যিকেইজনে পাৰে তেখেতৰ পৰা অলপ হ'লেও লৈছে যিকেইজনে নোৱাৰে তেখেতসকলে বাধা দিয়া নাই যে ডিমাণ্ড কৰা নাই যে তোমালোকে এইখিনি দিয়া তেখেতৰ নিজৰ পইচাৰ পৰা প্ৰডাক্ট আনিছে আমাক আনিছে আমাক টাইমত আনিছে আমাক নিজৰ ষ্টুডেণ্ট নহয় নিজৰ বাচ্ছাৰ নিচিনা আমাক ট্ৰিট কৰে নিজৰ বাচ্চাৰ নিচিনা ট্ৰিট কৰে আমাক খাবলৈ আনি দিয়ে আমাৰ ঘৰত মাহঁতে ভাল নে বেয়া দেউতাহঁতে ভাল নে বেয়া চবখিনি সোধে অহা যোৱাৰ খৰচ পাতিও দি দিয়ে আৰু আমাক তেখেতৰ লগত শিকোৱাটো নহয় অকল শিকোৱাটোৱে বুলি নহয় শিকোৱা তেখেতে ক'লে মই ক'লোঁ যে শিকোৱাই নহয় তেখেতে আমাক লগত লৈ নিজৰ গাড়ীত বহাই কিনে বেলেগ পাৰ্লাৰ ভিজিট কৰায় মানে ফিল্ডত আমি এটা ক্লাছৰুমত শিকাটো এটা বেলেগ কথা প্ৰেক্টিকেল থিয়ৰী ডেট ইজ ডিফাৰেণ্ট থিং বাট ফিল্ডত নামি কিনে আমি আপোনাৰ লগত আপুনি তেখেতৰ লগত কেনেকৈ কাম কৰিব সেই বস্তু তেখেতে আমাক প্ৰেক্টিকেল নলেজো দি আছে যে চা এইটো বস্তু এনেকৈ হয় এনেকুৱা চলি আহিব এনেকুৱা প্ৰব্লেম আহিব এনেকৈ তহঁতে কি কৰিবি আমাক যোনটো ৰিয়েল প্ৰব্লেম সেইটো ফেচ কৰাই আছে যোনটো আমাৰ বেছি আমাৰ হেল্প হৈছে যাৰ কাৰণে আমি ডাইৰেক্ট ফিল্ডত নামিব পাৰোঁ ডাইৰেক্ট ছাৰৰ লগত কাম কৰিব পাৰিম গোটেইখিনি ছাৰৰ পৰা আয়ত্ব কৰিব নোৱাৰিলেও এটলিষ্ট 0.5% আমি এইখিনি পাৰিম যিখিনি কাৰণে ছাৰে আমাক পূৰা ফুল ছাপৰ্ট দিছে আমাৰ কেতিয়াবা গা বেয়া থাকিলে মন বেয়া থাকিলেও বা কিবা প্ৰব্লেম হ'লে ছাৰে আমাক এবাৰ নহয় দুবাৰ নহয় 3বাৰলৈকে সোধে ছাৰে নিজৰ যিবিলাক পাৰ্চনেল বস্তু লাইক চিজাৰ্ছ কমছ এইবোৰ বহুতে নিদিয়ে যিবিলাকে মানে নিজাকৈ কিনিব লাগে আমি বহুতে কিনে বেলেগ আমি দেখিছোঁ বেলেগ এনেকুৱা টাইপত চাৰি নাই তহঁতে ইউজ কৰ চব ইউজ কৰ চ' শিকি কিনে আগবাঢ়ি যাম মই আগবাঢ়ি যাম এনেকুৱা নহয় যে অকল মই নহয় তহঁতেও আগবাঢ় তহঁতেও শিক কাৰণ এতিয়া চাওক এজন মানুহে যদি পাৰ মান্থ 10,000 টকা ইনকাম কৰে তেখেতে এটলিষ্ট 3,000 টকা নিজৰ মানে ধুনীয়া কাৰণে এটা দামী ক্ৰীম হ'লেও কিনিব বা চুলিখিনি হ'লেও এটলিষ্ট ভালকৈ কিনিব কাৰণ আপোনাৰ কি হয় প্ৰথমতে চুলিখিনিয়ে মেইন আহে স্কিনখনে মেইন আহে ছাৰে অকল চুলি নহয় আমাক প্ৰফেচনেলি চুলি প্লাছ আপোনাৰ স্কিন এতিয়া স্কিনৰ ক্লাছ হৈয়ে আছে আপোনালোকে গম পায় আমি তাৰ পৰা আহিলোঁ তো আমাক মানে চব প্ৰব্লেম ফেচ কৰিবলৈ আমাক ছাৰে সাহস দিছে আৰু ছাৰে আমাক পূৰা ইনস্পায়াৰ কৰিছে মই সেইকাৰণে ছাৰক থেংক ইউ ক'ব বিচাৰিছোঁ আপোনাৰ মা দেউতাই কি কৰে মোৰ মা হাউচৱাইফ হয় আৰু দেউতা ষ্টেট কোম্পানী এমপ্লয় হয় চ' তেখেতসকলে বিচাৰিছে যে চাকৰিটো চবেই বিচাৰে আপোনাৰো ডিজায়াৰ তেখেতৰ ডিজায়াৰ চবৰে ডিজায়াৰ হয় বাট চাকৰিয়ে যে এটা আমাৰ লিমিট নহওক ছাৰ নিজে এজন ক্ৰিয়েটিভ মানুহ ছাৰে আমাকো ক্ৰিয়েটিভ বনাব বিচাৰিছে আমাক কয় যে ডিফাৰেণ্ট ট্ৰাই কৰক চুলি বেয়া হওক একো নাই ঠিক কৰাটো তোমালোকে ট্ৰাই কৰিছে নে নাই সেইটো ছাৰে আমাক বেছি গুৰুত্ব দিয়ে যোনে আমি বিৰাট ভাল পাইছোঁ আমাৰ আছে তেখেতো আছে ৰাজাও আছে এইফালে আপোনালোকে নিজেও দেখিছে ক্লাছৰুমবিলাকত সদায় লাগি থাকে এনি টাইম লাগি থাকে পাৰা নাই নিজে আহি সুধে পাৰিছনে নাই পাৰা নাই যদি কিয় পাৰা নাই পাৰিছ যদি আৰু ভাল কেনেকৈ কৰিব পাৰে সেইটোত ছাৰে বহুত গুৰুত্ব দিয়ে আপোনাৰ পঢ়া শুনা মই গ্ৰেজুৱেট হয় এই দিছপুৰ কলেজৰ পৰা মই 2017 বেচত পাছ আউট কৰিছোঁ আপোনাৰ ইচ্ছা আছিল নে এনেকৈ ৰাজু ৰিয়াজৰ সৈতে কাম কৰাৰ একচুৱেলি ইচ্ছাটো আছিলে কিন্তু ক'ত যায় মই ক'ত মানে ঠিক কৰিম সেইটো মোৰ নাছিলে কিন্তু যেতিয়া ছাৰৰ ক্লাছ এটেণ্ড কৰিছোঁ ছাৰে ইমান ডিটেইলছত বুজায় যে এইডাল চুলি ইয়াতে কাটিলে কেনেকৈ গৈ পাব বা আমি চুলিখিনি কাটাৰ পিছত আমি ক্লাইণ্টৰ লগত কেনেকৈ ডিল কৰিম তেনেকৈ লগত ফ্ৰেণ্ডলি হৈ যাম তেখেতক কেনেকৈ প্ৰব্লেমটো আমাক ক'ব আমি কেনেকৈ ছল্ভ কৰিম সেইটো ছাৰে বিৰাট আমাক ধুনীয়াকৈ বুজায় আৰু ইয়াতে অহাৰ পৰা মোৰ ইণ্টাৰেষ্টটো ডাবল হৈ গৈছে মই এইখিনি ক'ব বিচাৰিছোঁ ভাল লগা কথা ৰাজু ৰিয়াজ বৰ্তমান সময়ত আমি যদি চাবলৈ যাওঁ বৰ্তমান সময়ত কোনো কাৰো নহয় তেনেকুৱা এটা পৰিস্থিতি কোনেও কাৰোৰ বাবে নাভাবে তেনেকুৱা সময়ত কিন্তু ৰাজু ৰিয়াজে আপোনালোকৰ বাবে ভাবিছে আপোনালোক সপোন পূৰণ হোৱাত যি তেওঁ সহায় কৰিছে সহায় সহযোগিতা কৰিছে ৰাজু ৰিয়াজৰ দৰে ৰাজু ৰিয়াজৰ কোনবোৰ আদৰ্শ সকলোৱে লোৱা উচিত বুলি আপুনি ভাবে আদৰ্শ এটা নহয় বহুতকেইটা আছে একদম তলত যদি ফাৰ্ষ্টৰ পৰা চাব যাওঁ তেখেতে ক্লাইণ্টক অকল ক্লাইণ্ট বুলি তেখেতৰ কাৰণে ক্লাইণ্ট ভগৱান
যিহেতু ক্লাইণ্টৰ কাৰণেই তেখেতৰ বিজনেছটো ইমান এক্সপাণ্ড হৈছে চ' তেখেতে ক্লাইণ্টক সদায় জেণ্টেল জেষ্টাৰ জেণ্টেল প'শ্চাৰ জেণ্টেল মাইল্ড ভইচত কথা পাতে তেখেতৰ প্ৰব্লেমটো শুনিব বিচাৰে এনেকুৱা নহয় যে ইণ্টাৰাপ্ট কৰি যায় নহয় এইটো নহয় আৰু ছাৰে ফল্ছ কেতিয়াও মানে প্ৰমিছ নকৰে যে আপোনাক এইটো কৰি দিম এইটো হৈ যাব এনেকুৱা নহয় ছাৰে ৰিজাল্টৰ ওপৰত ডিপেণ্ড কৰে ছাৰে ৰিজাল্ট দেখায় সেইকাৰণে তেখেতৰ বস্তুটো এক্সপাণ্ড হৈছে আৰু ইয়াতে বুলি নহয় বেলতলাত তেখেতে সদায় নগ'লেও এটলিষ্ট যদি উইকত দুবাৰো যায় তাতে একো প্ৰব্লেম নাথাকে আপুনি যদি বিচাৰ নকৰে নিজে যাব পাৰে তাতে ক্লাইণ্টবিলাক বিৰাট হেপী হয় ফিডবেকবিলাক গুগলত চবেই দিয়ে আছে তো আমি বেছি ক'ব নোৱাৰোঁ তো ধুনীয়াকৈ গোটেইখিনি চলি আছে মই কথা পাতিম আৰু এজন আছে আৰু বহুত আছে আমি লাহে লাহে কথা পাতি থাকিম ৰাজু দা দুজন যুৱকৰ কথাত আপুনি আৱেগিক হৈ পৰিছে কিছু কেনেকুৱা অনুভৱ সঁচাকৈ মই বহুত মানে আই এম ফিলিং ভেৰি প্ৰাউড মই কিয় বিচাৰোঁ সঁচাকৈ কওঁ দিনো তোমাৰ আমাৰ অসমৰ ল'ৰা ছোৱালী বাহিৰত কিয় যাব আমাৰ ইয়াতে এতিয়া আৰু বহুত ল'ৰা ছোৱালী আছে যে বহুত আজিকালি যদি আপুনি একাডেমি যদি যায় 1 লাখ 1.5 লাখ টকা খৰচা কৰি পেলাই আপুনি কৰিব প্লাছ প্লেচমেণ্ট নাপাব বহুত ডাঙৰ কথা এটা হৈ যায় মোৰ তাতে কি আছে মই তেওঁলোকক মোৰ কি হয় যিহেতু মই এক ডাউন টু আৰ্থ মই এইটো মানে এইটো আমাৰ ফেমিলি বিজনেছ হয় যে মোৰ ৰিয়াজ মোৰ দেউতা যেনেকৈ 50 বছৰ কৰিলে এতিয়া মই কৰি আছোঁ মোৰ 18 ইয়াৰ্ছ চলি আছে মই ভাবোঁ যে মোৰ নিচিনাও যেনেকৈ মই কষ্ট কৰিছোঁ ল'ৰাবিলাক ইমান কষ্ট কৰিব নালাগে যিহেতু মই চাউথ আফ্ৰিকাত যাই 3 বছৰ কাম কৰিলোঁ থাইলেণ্ডত কৰিলোঁ ডুবাইত কৰিলোঁ বহুত জেগা কৰিলোঁ মই বহুত কষ্ট কৰিলোঁ আৰু এই কৰিলোঁ তেওঁলোকক যে ইমান কষ্ট কৰিব নালাগে তাৰ কাৰণে মই তেওঁলোকক একাডেমি খুলি দিছোঁ যাৰ পইচা আছে তেওঁ আহিব পাৰে যাৰ পইচা নাই তেওঁ শিকিব চবৰে মন আছে তাৰ মানে কি নাথাকে যদি শিকিব নোৱাৰে নেকি বাট মই কৈছোঁ নাই তেওঁলোকৰ স্কিল ডেভেলপমেণ্ট কৰাম আৰু তেওঁলোক বাহিৰত যাব নালাগে ইমান টকা পইচা খৰচা কৰিব নালাগে এনেও কৰিব পাৰে মোৰ তাতে শিকিব পাৰে দে কেন লুক এণ্ড লাৰ্ণ চ' বহুত ল'ৰা যোনে ইণ্টাৰেষ্টেড আছে তেওঁলোকক মই ৰাখি লওঁ আৰু মই তেওঁলোকক বহুত ভাল পাওঁ মই বিচাৰোঁ যে তেওঁলোকক মই যদি কিবা এটা ইনকাম চ'ৰ্চ হাতত যদি আহি যায় স্কিল যদি ডেভেলপ হৈ যায় তেন অট'মেটিকলি ইনকাম চ'ৰ্চ আহি যাব তে আমাৰ অসমৰ ল'ৰা ছোৱালী বাহিৰত আৰু কাম কৰিব যাব নালাগে ইয়াতেও তেওঁলোক দে কেন অ'পেন দিয়াৰ অন চেলন আৰু মোৰ চেলন নিজৰ আছে তেওঁলোকক প্লেচমেণ্ট ইয়াতে মই দি আছোঁ তেওঁলোকক আপোনালোক দেখা পালে এইবিলাক ল'ৰা ছোৱালী আৰু ঢেৰ আছে মই তেওঁলোকক শিকাই আছোঁ মই আগৰ পৰাই এইটো মোৰ সপোন হৈ শিকাই আছোঁ এণ্ড আই ৱান্ট টু এক্সপাণ্ড মোৰ যিমান ব্ৰাঞ্চেছ আছে মই এইবিলাক চেলনটো এক্সপাণ্ড কৰিব বিচাৰিছোঁ যিহেতু ল'ৰা ছোৱালী কাম পাব যিহেতু আমি চবেই জানো যে এতিয়াতো এমপ্লয়মেণ্ট যোনটো হয় চাকৰি নোহোৱা হৈছে নোহোৱা বুলি ক'ব পাৰা আৰু চবেই নাপায় কিন্তু স্কিল ডেভেলপ থাকিলে য'তে ত'তে কাম কৰিব পাৰে দুনিয়াৰ চব কোণাৰ পৰা কৰিব পাৰে আৰু আমাৰ বিশেষকৈ এইটো বনাইছোঁ আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে যাৰ মন আছে এই ক্ষেত্ৰত তেওঁলোক আহিব পাৰে আপোনাৰ লগত যোগাযোগ কৰিব পাৰে আহিব পইচা আছে তথাপি আহিব পাৰে যাৰ নাই তেওঁলোকো আহিব মই নিশ্চয় শিকাম হয় যিসকল আৰ্থিকভাৱে যিসকল সবল নহয় তেওঁলোকক ৰাজুৰিয়াজে যিহেতু সংস্থাপন দি আছে শিকাই আছে তেওঁলোকো আহি তেওঁৰ লগত যোগাযোগ কৰিব পাৰে আৰু সুন্দৰকৈ তেওঁলোকৰ সপোনবোৰ বাস্তৱ কৰিব পাৰে আমাৰ লগত আছে অৰুণাচল প্ৰদেশৰ এজন যুৱক কথা ক'ব বিচাৰিছোঁ মই বিচাৰিছোঁ শিক্ষাটো আপুনি পইচা দি কিনিব নোৱাৰে মই মাজতো কৈছোঁ মই কিয় পইচা যাৰ আছে তেওঁলোকতো শিকিবই যাৰ নাই তেওঁলোকো শিকিব কিন্তু মোৰ এই পঢ়াটো মই পইচাৰ লগত মোৰ কানেকশ্যন নাই যিহেতু মই পইচাটো মানে এনেকুৱা মই ফিজ এটা ৰাখিছোঁ ষ্ট্ৰাকচাৰ মই নকওঁ যোনটো চবেই এইটো ৰিজনেবল হয় চবেই দিব পাৰে মই একচুৱেলি তেওঁলোকক পঢ়াৰ কাৰণে বা এই তেওঁলোকক একেনে ৰাখিছোঁ যে অলপ দি পেলাই তেওঁ শিকিব পাৰে যাৰ নাই তেওঁলোকেও শিকিব পাৰে এই পঢ়াটো আপোনাৰ এডুকেশ্যনটো কিনিব নোৱাৰে মই তেওঁলোকক স্কিলটো ডেভেলপ কৰিব বিচাৰিছোঁ তেওঁলোকৰ হাতৰ বিদ্যাটো দিব বিচাৰিছোঁ যিহেতু মই ইমান মোৰ হাতত যদি বিদ্যা আছে মই যদি চেলনৰ কাম জানো মই ইমান দিনৰ পৰা কৰি আছোঁ মোৰ থ্ৰুদি কোনোবা এটা 10জন মানুহ যদি শিকি যায় মোৰ কাৰণে বহুত ডাঙৰ আশীৰ্বাদ দিব মোৰ আগবাঢ়িম ছেম তেনেকৈ মই তেওঁক যদি অবিনাশক শিকাই দিওঁ চাদামক শিকাই দিওঁ ৰাজা আছে এইফালে তেওঁলোক শিকিব তেওঁলোকো 10জনক শিকাব মই এইটো ছিষ্টেমটো ক'ব বিচাৰিছোঁ মই 10জনক তেওঁ 10জনক সি 10জনক তেনেকৈ কৰি আমাৰ এমপ্লয়মেণ্ট প্ৰব্লেমটো চল্ভ হ'ব আগবাঢ়ি যাব थैंक यू হয় ধন্যবাদ आप कहाँ से मैं अरुणाचल प्रदेश से जी कितने दिन हुआ राजूरियाज में मेरा ऑलमोस्ट 3 मंथ चल रहा है अभी 3 मंथ ओके और तो माँ पापा क्या करते हैं आपका मेरा मम्मी हाउसवाइफ है और पापा तो अभी ऐसे ही प्राइवेट काम कर रहे हैं प्राइवेट मतलब क्या बोलूँ वैसे ही जॉब आपका मन था यूनिसेक्स सैलून में काम करने के मतलब मेरा पहले से मन था कि मुझे ऐसे हेयर स्टाइल में जाना है प्रोफेशनल बनना है तो मैंने सर को बहुत पहले से फॉलो करके रखा था कि सर का मतलब काम को देखकर और ज़्यादा इंस्पायर होकर यहाँ आया और सर से थोड़ा सीखने लगा
अरुणाचल में भी मालूम है क्या राजू रियाज का नाम? अरुणाचल में शायद हाँ बहुत कम को पता होगा, पर मैंने आपको कैसे पता चला? मतलब मैंने ऐसे ही यूट्यूब में सर्च किया था कि गुवाहाटी का बेस्ट हेयर स्टाइल्स, तो वहाँ पे सबसे पहले सर का नाम ही आया था और उनका ये वीडियो देख के मुझे अच्छा लगा, तो मैं यहाँ आ गया। 3 मंथ हो गया आपका ना? जी। और राजू रियाज के बारे में, मतलब राजूरा के बारे में आप क्या बोल सकते हैं? सर एकदम मतलब अपना फैमिली जैसा मतलब ट्रीट करता है अपना को मतलब स्टूडेंट को। मैं जब यहाँ आया था तो मैंने सोचा नहीं था कि मैं कहाँ बैठूँ, क्योंकि थोड़ा फाइनेंशियल प्रॉब्लम भी था, और सर को जब मैंने बताया कि मेरा थोड़ा ऐसे प्रॉब्लम है और मैं यहाँ नया आया था तो मेरा इतना नॉलेज नहीं था कि कहाँ बैठूँ, तो सर ने मुझे अपने ही घर पे बैठने को दिया और अपने के बच्चे की तरह ही ट्रीट किया, तो मुझे बहुत अच्छा लग रहा था। হয় ৰাজুদা, তেওঁ ক'লে যিটো অৰুণাচল প্ৰদেশৰ, বাকীবোৰ আপোনাৰ বহুত অসমৰতো বহুত আছেই, তাৰোপৰি অৰুণাচল প্ৰদেশৰ পৰা তেওঁ আহিছে। আপোনাৰ অৰুণাচল প্ৰদেশৰ পৰা আপোনাৰ তাত শিকিবলৈ আহিছে, এইটো কিন্তু আপোনাৰ বাবেও বৰ এটা ভাল লগা কথা। আপুনি তেওঁ যেতিয়া আপোনাক যোগাযোগ কৰিছিল তেতিয়া কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিল আপোনাৰ মনত? চোৱা, মোৰতো চাব গ'লে মোৰ চকুৰ পৰা পানী ওলাই গৈছে। সি একদম সঁচা কথা কৈছে, মই ল'ৰা নিচিনা এটা মানুহ, আৰু যাৰ মোৰ এটা সঁচা এইটো একদম এইটো কেমেৰা বুলি নহয়, মই এইটো সঁচা ক'ব বিচাৰোঁ, যাৰ এই থাকে নহয়, যাৰ মানে মই চাওঁ যাৰ প্ৰব্লেম আছে বা কিবা এই আছে, মোৰো মনতটো মানে বেয়া লাগি যায় মই যে তাক কিবা শিকাব পাৰোঁ, কিয় মোৰো লাইফটো বহুত ষ্ট্ৰাগলিং লাইফত আহিছে। আৰু মোক যোনে ফ'ল' কৰিছে তেওঁলোক আহিব পাৰে, আৰু নিশ্চয় মই কাম শিকাম, এইটো কোনো কথা নহয়। কোনো ইমান বেছি টকা পইচা খৰচা কৰিব নালাগে, হাতৰ কাম হয়, তেওঁ শিকি লওক, আৰু এইটো শিকিলে তেওঁলোকে লাইফ কাৰণে লাইফ টাইমৰ কাৰণে তেওঁলোকৰ ভাল হ'ব। আৰু চবতছে ডাঙৰ তেওঁৰ পৰা বেলেগে যে শিকিব পাৰিব। আৰু সি যে ল'ৰা মোক ফ'ল' কৰিছে, চাইছে, মোক বহুত ভাল লাগিছে যে সি আহিছে, তাৰ যদি কিবা প্ৰব্লেম আছে মোৰ নিজৰ নিচিনা যদি ভাবিম, সেই একবাৰ হ'লেও মোক মানে চাব আৰু মোৰ কথা ভালকৈ ক'ব, আৰু তাৰ থ্ৰুদি আৰু কোনোবা শিকিব পাব। সি যদি ষ্টাব্লিছ হৈ যায় মোৰ কাৰণে তাতছে ডাঙৰ মোৰ কাৰণে আৰু একো নাই, মই সেইটোৱে কওঁ। হয়, ইউনিচেক্স চেলুনৰ সৈতে এতিয়া বৰ্তমান সময়ত বহুতেই জড়িত হ'ব বিচাৰে। এতিয়া আপুনি আছে সহায় কৰিবলৈ, কিন্তু আপুনি যেতিয়া আৰম্ভ কৰিছিল তেতিয়া আপোনাক কোনোবাই সহায় কৰিছিলনে? চাওক, এতিয়াতো মই এটা সঁচা কথা কওঁ, মই যেতিয়া আহিছোঁ, মোৰ নিজৰ দেউতাৰ যিহেতু চেলুন ৰিয়াজটো জানেই আপোনালোক, চ' মই আহি মানে মোৰ মানে ইণ্টাৰেষ্টেড নাছিলোঁ। দেউতাৰ সাধাৰণ চেলুন আছিল আৰু আপুনি উন্নত প্ৰযুক্তিৰে আপুনি ৰাজু ৰিয়াজ ইউনিচেক্স চেলুন কৰি লৈছে, গতিকে মই সেইবাবে সুধিছোঁ কথাটো। নাই, মোৰ চেলুনটো যেনেকৈ নৰ্মেল চেলুন মোৰ দেউতা চলাইছিলে 1970 পৰা, ইমান টেকন'লজি ইমান কেমিকেল এইবিলাক নাছিলে, চুলিধাৰি চলে আৰু। তাৰপিছত মই যে 2005ত যেতিয়া আহিলোঁ গুৱাহাটীত চাউথ আফ্ৰিকাৰ পৰা, তেতিয়া মই অলপ টেকন'লজি আনিলোঁ, কিবা অলপ ষ্ট্ৰেইটনিং আনিলোঁ, কিবা কিবি কেমিকেল আনিলোঁ, বহুত ধৰণৰ বিশেষ টেকন'লজি আনিলোঁ, এইবিলাক কৰালোঁ, হেয়াৰ মেচিনছ ক্লিপাৰবিলাক আনিলোঁ, যিহেতু চবে কেঁচি আৰু ফণি দি কাটি থাকে, তেনেকৈ মই অলপ চেঞ্জেছ আনিলোঁ। যিহেতু আপুনি বাহিৰৰ পৰা যেতিয়া শিকি আহিব তেতিয়া চেঞ্জেছটো আহিবই লাগিব, কিবা এটা ডিফাৰেঞ্চ আহিব লাগিব। তেনেকৈ কৰি মই তেতিয়া ৰাজু ৰিয়াজ মই মানে আপোনাৰ ব্ৰেণ্ডটো মই ওলালোঁ, ফাদাৰ এণ্ড ছান জইণ্ট ভেঞ্চাৰ কৰিলোঁ। তাৰপিছত মই ভাবিলোঁ যে নাই, এতিয়াতো বহুত দিন কৰিলোঁ, এতিয়া মই এটা একাডেমি কৰোঁ। মই যিমান কষ্ট কৰিছোঁ মোৰ নিচিনা, মই ভাবিছোঁ মই মানে শিকি পেলাই মোৰো ল'ৰা ছোৱালীক মই অলপ শিকাম, যোনে ইণ্টাৰেষ্টেড আছে। আগৰ পৰা এনেই শিকাইছিলোঁ, কিন্তু একাডেমি কৰা নাছিলোঁ, চেলুনতে শিকাইছিলোঁ। কোনোবা শিকিব বিচাৰিছে, মোৰ তাতে শিকিবি আৰু মোৰ তাতে থাকি যা। ডাঙৰ কথা কি, মোৰ তাতে শিকি মোৰ তাতে পাবা তুমি প্লেচমেণ্ট, সেইটোৱে ডাঙৰ কথা। ডাঙৰ কথা, বহুত ল'ৰা ছোৱালীক শিকালোঁ, আমাৰ চব জেগাৰ পৰা শিকালোঁ। এতিয়া স্পেচিয়েল কৰিছোঁ এইটো আমাৰ যোনটো, তাৰপিছত মই একাডেমি, প্ৰফেচনেলি একাডেমি খুলি দিলোঁ মই। তাতে দুজন তাৰমানে হেয়াৰ, বিউটি এণ্ড মেকআপো ৰাখিলোঁ। তো হেয়াৰৰ মই চাওঁ আৰু বাকী মেকআপ আৰু বিউটিৰ মেডামহঁতক ৰাখিছোঁ, তেওঁলোক চাই। আৰু সেইটোৱে মই ভাবিলোঁ এতিয়া ল'ৰা ছোৱালী আহক, চবেই আহক, শিকক, হাতৰ কাম শিকক, যিকোনো লাইনৰ স্কিলটো ডেভেলপ কৰোঁ। মোৰ মতে হাতৰ কামটো শিকক, এইটো নহয় কোনো কাম সৰু ডাঙৰ নহয়, কামটো লাজ কৰিব নালাগে, তাকে কৰক, দুই ডিফাৰেণ্টলি, ভালকৈ ষ্টেণ্ডাৰ্ডকৈ কৰক, ভালকৈ পঢ়ক, বাট এডুকেশ্যন কৰক, ফাৰ্ষ্ট লাৰ্ণিং দেন আৰ্ণিং। পটককৈ আপুনি যদি ভাবিব মই বিকজ ৰম ৱাজ নট বিল্ড ইন এ ডে, এদিনতে আপুনি যে হৈ যাব, মোৰ জাৰ্ণিটো চাওক আপুনি, সেনেকুৱা। তো ল'ৰাবিলাক যে মোক ফ'ল' কৰিছে, এনেই ফ'ল' কৰা নাই, আৰু তেওঁলোক যদি ফ'ল' কৰিছে তেওঁলোককো মই চকুত চাওঁ, মই গম পাই যাওঁ তাৰ যদি প্ৰব্লেম আছে, কিবা এটা আছে, মই নিশ্চয় হেল্প কৰিম, আৰু মই কৰি থাকিম, সদায় হেল্প কৰি থাকিম। চ' এইকাৰণে মই ক'ব বিচাৰিছোঁ আপোনালোক ফাৰ্ষ্ট লাৰ্ণিং কৰক, এডুকেশ্যনটো লওক, তেতিয়া ভালকৈ আপোনালোক গাইড কৰিব পাৰিব, ভালকৈ আগবাঢ়িব, ইউ বিকাম এক্সপাৰ্ট। এডুকেশ্যনটো ল'ব লাগিব, থিয়ৰী এডুকেশ্যনটো ল'ব লাগিব, লাৰ্ণিং আফটাৰ ডেট আৰ্ণিং। চ' লাৰ্ণিং হ'লে আৰ্ণিং হ'ব আৰু এমপ্লয়মেণ্ট প্ৰব্লেমটো ছল্ভ হ'ব। চ' এইটো মই পদক্ষেপ লৈছোঁ, আৰু মই এইটোক মানে আৰু এক্সপাণ্ড কৰিম মই
মানে মই যোনটো মোৰ চেলন আছে ৰাজুৰিয়াত তাক আৰু মই এক্সপাণ্ড কৰিম আৰু ল'ৰা ছোৱালী কাম পাব আৰু মোৰ যোনটো একাডেমি আছে তাৰ পৰা শিকি পেলাইহে তেওঁলোকক প্লেচমেণ্টটো মই দি দিম তো তেনেকুৱা বহুত ল'ৰা মোৰ তাতে কৰি আছে আৰু এইটো মই আশীৰ্বাদ বিচাৰিছোঁ মোৰ ভিউৱাৰ্ছৰ পৰা চবৰ পৰা যে মোক ছাপৰ্ট এণ্ড ৰেচপেক্ট কৰে ছাপৰ্ট কৰে অনাৰ কৰে আৰু মোক মানে দোৱা কৰে মোৰ কাৰণে প্ৰাৰ্থনা কৰে যে মই এইটো ছাকচেছ হওঁ এইটো মানে ক্ষেত্ৰত সঁচাকৈ ধন্যবাদ আমি কথা পাতি ভাল লাগিল আজি আছিল আমাৰ লগত ৰাজা অবিনাশ আৰু সাদ্দাম ৰাজা অবিনাশ আৰু সাদ্দামৰ পৰা আপোনালোকে কথাবিলাক শুনিলে ৰাজুৰিয়া যে তেওঁলোকক কেনেকুৱা সহায় কৰিছে সহযোগিতা কৰিছে আৰু নিজৰ ল'ৰা বা নিজৰ ভাতৃৰ দৰে তেওঁলোকক মৰম কৰিছে গতিকে এনেকুৱা এজন তেওঁলোকৰ ছাৰ হয় কিন্তু এনেকুৱা যদি ছাৰ আৰু ষ্টুডেণ্টৰ মাজত যদি এটা সম্পৰ্ক থাকে তেন্তে হয়তো বহুত আগবাঢ়ি যাব আৰু হয়তো সেইবাবে ৰাজুৰিয়াজ আজি নৰ্থ ইষ্টৰ ভিতৰত এটা চিনাকি নাম আৰু আমি আজি এওঁলোকৰ লগত কথা পাতিছোঁ আৰু আমি ৰাজুৰিয়াজ ক্লাছৰুমৰে যিহেতু এইটো অংশ হয় গতিকে আমি ৰাজুৰিয়াজ ক্লাছৰুমত ইয়াৰ পাছত আমি যেতিয়া নেক্সট আমি এপিছড লৈ আহিম তাত আমি আৰু এনেকুৱা কিছু ব্যক্তিক আমি চিনাকি কৰাম য'ত যিসকলক ৰাজুৰিয়াজে সংস্থাপন দিছে কিন্তু শেষত আমি যিহেতু ৰাজুৰিয়াজ ক্লাছৰুমৰে অংশ এটা টিপছ হেয়াৰ টিপছ এটা দিম তাৰ ওপৰত এটা দুই আষাৰ এটা কথা ক'ম মই ভাবিছোঁ যে মই যেনেকুৱা মই প্ৰিন্সিপাল যেনেকুৱা লওঁ যিহেতু মই চাইছোঁ মোৰ মানে সৰুৰ পৰা চাইছোঁ যেনেকৈ ষ্ট্ৰাগলিং লাইফ কেনেকুৱা মানুহ কষ্ট কৰে কিন্তু মই বিচাৰোঁ যে অবিনাশ মোৰ ওচৰত আছে সাদ্দাম আছে ৰাজা আছে তেওঁলোক যে ফেচ কৰি আছে মোৰ নিচিনা তেওঁলোক মই যোনটো ৰাস্তা লৈছোঁ মানুহক এমপ্লয়মেণ্ট জেনেৰেট কৰা তেওঁলোক যে এনেকুৱা কৰে এইকাৰণে মই তেওঁলোকক শিকিব তেওঁলোকো 10টা কাম শিকাব মই এইখিনি জানো এইকাৰণে মোৰ নিচিনাই যদি প্ৰিন্সিপাল ফ'ল' কৰিব লাগে তেনেহ'লে মই ৰিকুৱেষ্ট কৰোঁ চবকে যে আপোনালোক যদি কাম শিকে তেনেহ'লে আপোনালোক 10টা শিকাওক আৰু প্লেচমেণ্ট দিয়ক আমাৰ য়েছ চেইন চিষ্টেম মোৰ এইটোৱে হয় ফৰ্মুলাটো যদি মোক মন্ত্ৰটো এইটোৱে হয় আৰু গুড বিহেভিয়াৰ আৰু ভাল কাম হ'ব লাগে খালি মই এইখিনিতে কওঁ এখন চিনেমাত ছলমান খানে কৈছিল যে হ'ল চিনেমাখনত 3জনক সহায় কৰিবা আকৌ 3জনক সহায় কৰিবা ঠিক তেনেকৈ আপুনি সেইটোৱে এটা লৈছে আমাৰ অসমত তেনেহ'লে এমপ্লয়মেণ্ট আৰু এইবিলাক বহুত ভাল হ'ব নহয় আপোনাৰ হাতত এতিয়া বিদ্যাটো কোনোবা মানে কাঢ়িব পাৰিব নেকি হা মোৰ যদি আপুনি দোকানটো হাতাই দিয়ক মই ৰাস্তাত বহি কাম কৰিম আইনা লগাই কাম কৰিম কিন্তু আপুনি ভোকাটো নমৰে ভাতটো মাৰ নহয় কিন্তু এই হাতৰ বিদ্যাটো কামাল তো মই ভাবিছোঁ যে ইহঁতক মই যে শিকালোঁ আৰু বহুত কেইজন আছে তেওঁলোকো 10টাক শিকাব আপুনি চাব তো কি হ'ব ভাল হ'ব নে নাই এমপ্লয়মেণ্ট জেনেৰেশ্যন আগবাঢ়িব নে নাই হাতৰ হয় নহয় চ' এইটোৱে মই লৈছোঁ আৰু চবে ভালকৈ থাকক চ' থেংক ইউ ভেৰি মাছ আৰু যিহেতু এইটো বতৰটো জানে এইটো স্প্ৰিঙৰ বতৰ এইটো ফাগুনৰ বতৰ যিহেতু বতাহত পলিউশ্যন থাকে ধূলি বালি থাকে চ' আপোনালোক একদম চুলিটোক হাইড্ৰেট কৰি ৰাখক হাইড্ৰেট শ্বেম্পু আৰু হাইড্ৰেট মাস্ক বা কণ্ডিশ্যনাৰটো এপ্লাই কৰক আৰু ইউজ কৰি থাকক ভালকৈ আৰু মই টিপছটো যিহেতু আপোনাৰ আমাৰ ৰাজুৰিয়া ক্লাছৰুমটো চাই থাকক আপোনাক ভাল হেল্ডি টিপছ দি থাকিম থেংক ইউ ভেৰি মাছ ধন্যবাদ আমি ইমান পৰে ৰাজুৰিয়াজৰ লগতে ৰাজুৰিয়াজৰ যি ষ্টুডেণ্ট তেওঁলোকৰ লগত কথা পাতিলোঁ আৰু সঁচাকৈ বৰ্তমান সময়ত এনেকুৱা এজন ব্যক্তি তেওঁলোকে পাইছে ষ্টুডেণ্টে সঁচাকৈ ভাল লগা কথা কাৰণ তেওঁ গুৰুত্বপূৰ্ণ এটা কথা কৈছে মই আজি যেনেকৈ তেওঁলোকক অলপ সহায় কৰিব পাৰিছোঁ বা সহযোগিতা কৰিছোঁ তেনেকৈ তেওঁলোকেও যাতে শিকি এদিন আৰু 10জনক সহায় সহযোগিতা কৰে তেনেকৈ আগবাঢ়ি গৈ যাব হয় সঁচাই আমি যদি এনেকৈ সকলোৱে ভাবোঁ তেনেকৈ কিন্তু সমাজখন সংস্কাৰ হ'ব আৰু আনএমপ্লয়মেণ্টৰ কাৰণে যি হৈছে কেৱল ইউনিচেক্স চেলুন বুলিয়ে নহয় প্ৰতিটো বিভাগতে যদি আমি এইটো চাওঁ যিসকল ব্যৱসায়ী আছে বা যিসকল ব্যক্তিয়ে কিছু কৰ্মৰ সৈতে জড়িত আছে তেওঁলোকে যদি ভাল কৰ্ম এটা যদি আৰু 10জনক শিকায় 10জনে যদি আৰু 10জনক শিকায় এনেকৈ কিন্তু বহুতখিনি হ'ব কেৱল ৰাজনৈতিক সমস্যা হিচাপে বৰ্তমান হৈ পৰিছে আমাৰ আনএমপ্লয়মেণ্ট চিটুৱেশ্যনটোৰ কথা গতিকে তেনেকুৱা ক্ষেত্ৰত কিন্তু সকলোৱে যদি আনএমপ্লয়মেণ্টটো যাতে কমিব পাৰে যাতে আমাৰ আজি চীন দেশৰ কথা আমি ক'ব পাৰোঁ চীন দেশত জনসংখ্যা আটাইতকৈ বেছি কিন্তু তাত কিন্তু সকলো কৰ্মৰত সকলোৱে ভালকৈ কাম কৰি আছে কাৰণ তেওঁলোকৰ এমপ্লয়মেণ্ট যিটো ছিষ্টেম আছে তেওঁলোকৰ সকলোৱে আগবঢ়াই লৈ যায় সকলোকে কিন্তু আমাৰ দেশত কেৱল ধনীসকলহে ধনী হৈ গৈ থাকে দুখীয়াসকলক কোনেও নাচায় তেনেকুৱা ক্ষেত্ৰত কিন্তু ৰাজুৰিয়াজে যি আৰ্থিক সহায় সহযোগিতা কৰিছে বা তেওঁলোকৰ যিখিনি ল'ৰা ছোৱালীৰ মন আছে তেওঁলোকক যিখিনি সহায় কৰিছে তেওঁলোকৰ মন যি সপোন বাস্তৱ কৰাত যি সহায় কৰিছে সঁচাকৈ ৰাজুৰিয়াজক ধন্যবাদ দিব লাগিব আৰু আমি ইয়াৰ পাছত আৰু ৰাজুৰিয়াজ ক্লাছৰুমত আৰু বিশেষ কেইগৰাকীমান যুৱক যুৱতীৰ লগত কথা পাতিম যিসকলক ৰাজুৰিয়াজে সহায় সহযোগিতা কৰি আহিছে আজিলৈ এৰিছোঁ আপোনালোকে চাই থাকক ষ্টাৰ অসম নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট সত্য খবৰ আৰু সুন্দৰ মনোৰঞ্জনৰ বাবে